অসম কণ্ঠ কুই সমাজ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা আৰ্চাৰ নেতা পৰিয়ালৰ দিলীপ কণ্ঠদেৱৰ আজি বাগঘৰত আমি আহি উপস্থিত হৈছোঁহি আৰু তেখেতৰ যি বিয়োগত সেই বিয়োগত আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আজি এই আধ্য শ্ৰাদ্ধৰ উপলক্ষে এখন স্মৰণিকা আজি ইয়াত দিহা কৰা হৈছিলে আৰু সেয়েহে ইয়াত ৰাজহুৱাকৈ যি শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা এখনো আয়োজন কৰা হৈছে আৰু এই সভাখনত আজি আমি দেখিলোঁ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন জাতি সমাজ বিভিন্ন শুভাকাংক্ষী সতীৰ্থ অগ্ৰজ অনুজ সকলোৱে আহি আজি এই যি স্মৃতিচাৰণ সভাখন খুব ধুনীয়াকৈ ইয়াতে আয়োজন কৰাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়ালে আৰু সেয়েহে আজি আমি এইটো মঞ্চৰ পৰাই সকলো সদৌতিলৈ আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যি দিলীপ কণ্ঠৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালত ৰৈ যোৱা যি তেখেতৰ মাতৃ সৰু মাতৃ তেখেতৰ ভাইজা তেখেতৰ পুত্ৰ কন্যা গোপী আৰু লগতে তেখেতৰ ভাতৃক সকলোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলে সুস্বাস্থ্য থাকক ভালে থাকক কুশলে থাকক আৰু আজি আপোনালোকক জনাব পাৰি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আপোনালোকে গম পাইছে যে অসম কণ্ঠ কুই সমাজৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা স্বাধীনতা ছাত্ৰ সন্থা নাহৰকটীয়া শাখাৰ সম্পাদক দিলীপ কণ্ঠ ডাঙৰীয়া আমাৰ মাজৰ পৰা 4 তাৰিখ যোৱা ইংৰাজী 4 তাৰিখে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি তাৰ আদ্যশ্ৰদ্ধাৰ লগত সংগতি ৰাখি যি স্মৃতিচাৰণ সভা হ'ল আজি বহুজনে তাৰ গুণমুগ্ধ হৈ সকলোৱে তাক মনত কৰিছে। আমি কণ্ঠ সমাজৰ তৰফৰ পৰা আমি তেখেতৰ যি হেৰাই গ'ল সেই বস্তুটো আমি অনুভৱ কৰিছোঁ আৰু আগন্তুক বহুদিনলৈকে এই ক্ষতি আমাক কেতিয়াও তাৰমানে পূৰ্ণ হ'ব নোৱাৰে। আমি আশা কৰিম যে দিলীপ কণ্ঠৰ যি সপোন তাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি আমাৰ যি কেন্দ্ৰীয় অধিৱেশন সেই অধিৱেশনটো যিহেতু আমি এইখন গাঁৱতে তাৰ গাঁৱতে আমি পতাৰ এটা সিদ্ধান্ত লৈ থৈছিলোঁ আৰু তেখেতে অধিৱেশনৰ আমাৰ সম্পাদক নিচিনা দায়িত্ব আছিলে কিন্তু তেখেতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি কিন্তু তাৰ সেই দায়িত্বটোৰ কাৰণে আৰু তেখেতক সন্মান জনাবৰ বাবে আমি ইয়াত যিটো মঞ্চ হ'ব আচলতে যি আমাৰ মুকলি সভাৰ মঞ্চটো আমি দিলীপ কণ্ঠৰ নামৰ আমি উৎসৰ্গা কৰিম এই কথাটো আপোনালোকক আজিয়ে আগতীয়াকৈ জনাইছিলোঁ আৰু আগন্তুক দিনত যি ছাত্ৰ ছাত্ৰীৰ নামত আমাৰ যি কণ্ঠ সমাজৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলোতকৈ সৰ্বশ্ৰেষ্ঠ যিজন ছাত্ৰ থাকিব তাক আমি দিলীপ কণ্ঠৰ নামত উৎসৰ্গা কৰি শিক্ষা বঁটা হিচাপে প্ৰদান কৰিম বুলি আজি প্ৰতিশ্ৰুতি পৰিয়াত দিলীপ কণ্ঠৰ আধ্য শ্ৰাদ্ধ উপলক্ষে আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা ডিব্ৰুগড় জিলা সমিতিৰ যি আমি উপস্থিত হৈছোঁ আজি প্ৰহৰী নামৰ এখন এই আলোচনী ইয়াত প্ৰকাশ পাইছে। আমি খুব দুখ অনুভৱ কৰিছোঁ। পৰিয়াত দিলীপ কণ্ঠ নাহৰকটীয়া শাখাৰ আৰ্চাৰ প্ৰাক্তন সম্পাদক কুই কণ্ঠ সমাজৰ সহকাৰী সাধাৰণ সম্পাদক চাহ জনগোষ্ঠী জাতীয় মহাসভা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তেখেতে চাহ জনগোষ্ঠীৰ কাৰণে যথেষ্ট কাম কৰি আহিছে। তেখেতৰ মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু আমি পৰিয়ালবৰ্গকো আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আমি আহোঁতে দেখিলোঁ ইয়াত ৰাস্তাখন যথেষ্ট বেয়া হৈছে। গতিকে আমাৰ যিজন স্থানীয় বিধায়ক তৰংগ গগৈদেৱক আমি অনুৰোধ জনাইছোঁ যে এই যি ৰাস্তাটো এই পথটো যাতে পৰিয়াত দিলীপ কণ্ঠৰ নামত উৎসৰ্গা কৰে আৰু তেখেতৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰে। আমি চাহ জনগোষ্ঠী জাতীয় মহাসভা ডিব্ৰুগড় জিলা সমিতিৰ হৈ আমি সন্মানীয় বিধায়ক তৰংগ গগৈদেৱক অনুৰোধ জনাইছোঁ। আমাৰ অসম কণ্ঠ কুই সমাজৰ সহকাৰী সাধাৰণ সম্পাদকক আমি কম দিনতে হেৰাবলগীয়া হোৱাৰ কাৰণে আমি অসম কণ্ঠ কুই সমাজৰ অপূৰ্ণ ক্ষতি হ'ল। এই তেখেতৰ হেৰুৱাই আমি তেখেতৰ যিটো আদৰ্শ আছিল এই আদৰ্শটো আমি পূৰণ কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। তেখেত এজন আমাৰ সমাজৰ কাৰণে দূৰদৰ্শী নেতা আছিল। তেখেতৰ নেতৃত্বতে 2017 চনৰ 15/10/2017 তাৰিখে নাহৰকটীয়া অসম চাহ মজদুৰ সংঘ শাখা কাৰ্যালয়ত অসম কণ্ঠ কুই সমাজ কেন্দ্ৰীয় সমিতি তদৰ্থক সমিতি গঠন কৰা হয়। তেখেতৰ দূৰদৰ্শিতা থকাৰ কাৰণে আমি গোটেই অসমৰ যিখিনি জিলা সমিতি আছে জিলা সমিতিৰ প্ৰতিনিধিসকলক লৈ 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ 10-11 তাৰিখে নগাঁও জিলা শালনাত অসম কণ্ঠ কুই সমাজ পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি আমি গঠন কৰিবলৈ সক্ষম হওঁ। তেখেতক আমি পুনৰবাৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মা সদ্গতি আৰু চিৰশান্তি কামনা কৰি মই বক্তব্য কৰিলোঁ আৰু পৰিয়ালবৰ্গৰ
ভৱিষ্যত উন্নতি সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু সদয় কথা আপোনালোকে যি এই পৰিয়ালটো দিলীপ পন্থদেৱৰ তেখেতৰ নৰিয়াৰ পৰা অৱস্থাৰ পৰা তেখেত মেডিকেলাইজ কৰাৰ পৰা আজি পৰ্যন্ত আপোনালোকে যিমানখিনি সহায় সহযোগ আৰ্থিক কায়িক মানসিক প্ৰতি দিশত যিখিনি সহায় সহযোগ কৰিলে তাৰ বাবে আমি পৰিয়ালবৰ্গৰ হৈ আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে এই যি স্মৃতি গ্ৰন্থখন আজি প্ৰকাশ কৰাৰ ক্ষেত্ৰত যিখিনি আপোনালোকে আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে, যিখিনি আপুনি লেখনি যিখিনি সহযোগিতা আগবঢ়ালে, সদৌটোকে আমি সম্পাদনা সমিতিৰ তৰফৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।